মইনাহঁত বাৰু কেনে আছা তোমালোক? বহুত দিন তোমালোকৰ খা খবৰ একোৱেই নাই, সেইকাৰণে আজি আকৌ মই এটা নতুন কথা ক'বলৈ আহিছোঁ। এই কথাবিলাক শুনি তোমালোকে ভাল পাবা বুলিয়ে মই আশা কৰিছোঁ। নতুন নতুন কথাবোৰ জনাবলৈ তোমালোকক চেষ্টা কৰিছোঁ। আজি ক'বলৈ ওলোৱা কথাটো হ'ল যে কান্দোনৰ পৰা উপকাৰ। আমি যে কান্দিলেও উপকাৰ হয় সেই কথাটো আমি বহুতে নাজানো। ভাবোঁ কান্দিলে দুখত ভাগি গৈছে, মানুহৰ স্বাস্থ্য হানি হৈছে। হয়, বেছিকৈ কান্দিলে মানুহৰ স্বাস্থ্য হানি হয়, বা অলপ কান্দিলে কিন্তু আমাৰ শৰীৰ ভাল হয়। এতিয়া কেনেকৈ ভাল হয় এই কথাটো কিতাপত লিখিছে। এই কিতাপখন পঢ়ি মই তোমালোকক অলপ ক'বলৈ চেষ্টা কৰিছোঁ যে বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে কান্দিলে মানুহৰ চকুৰ পৰা ওলোৱা পানীৰে কি হয়, মানুহৰ উপকাৰ সাধন হয়। কিয়? কাৰণ কান্দিলে আমাৰ চকুৰ পৰা যিবিলাক চকুৰ পানী ওলায়, আমি শাৰীৰিক দুখত বা মানসিক দুখত আমি যেতিয়া শৰীৰত কষ্ট পাওঁ তেতিয়া আমাৰ চকুৰে যি পানী ওলায় সেই পানীৰ লগতে কিছুমান বিষাক্ত ৰাসায়নিক পদাৰ্থ আমাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। তেতিয়া আমাৰ শৰীৰৰ সেই দুখ বেদনাবিলাক কমি যায়। কিন্তু আমি শৰীৰৰ দুখত ওলোৱা চকুৰ পানী আৰু পিঁয়াজ কাটিলে ওলোৱা চকুৰ পানী একে নহয়। তাৰমানে পিঁয়াজ কাটিলে আমাৰ চকুৰ পৰা যি পানী ওলায় তাত কি নোলায়, প্ৰ'টিন বাহিৰ নহয়। পিঁয়াজ কাটিলে ওলোৱা চকুৰ পানীত প্ৰ'টিনৰ পৰিমাণ কম থাকে। পৰীক্ষাৰ দ্বাৰা এই কথা জানিব পৰা গৈছে যে পেপটিক আলচাৰ বা শৰীৰৰ যিকোনো ধৰণৰ বিষত মানুহে যেতিয়া কান্দে তেতিয়া তেওঁ বিষ অলপ হ'লেও পাতলি যায়। সেয়েহে বিজ্ঞানীসকলে ধাৰণা কৰিছে যে চকুৰ পানী ওলোৱাটো মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। এতিয়া কথাটো ভাল লাগিলনে? তোমালোকৰ নিশ্চয় ভাল লাগিল। কিন্তু এনেকুৱা কথাবিলাক তোমালোকে জানিবা আৰু তোমালোকৰ মা দেউতাকো শুনাবা। কেতিয়াবা ভাল লাগিব, মাহঁতেও জানিব যে তোমালোকে নতুন কিবা এটা শিকিছা। সেইকাৰণে কথাবিলাক আলোচনা কৰিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা।